নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 22 এপ্ৰিল 2025 চন, অসমীয়া বহাগ মাহৰ 8 তাৰিখ মঙলবাৰ। আজি তিথি হ'ব কৃষ্ণা নৱমী, সন্ধিয়া 6:07 থাকিব। তাৰ পাছত দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব শ্ৰাৱণা নক্ষত্ৰ, দিনৰ 12:39 থাকিব। তাৰ পাছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শুভ যোগ, ৰাতি 9:37 থাকিব। তাৰ পাছত শুক্ৰ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব তৈতিল কৰণ, ৰাতিপুৱা 6:40 গড় কৰণ সন্ধিয়া 6:07 তাৰ পাছত বনিষ্কৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব মকৰ ৰাশি, মধ্যৰাতি 12:27 পাছত কুম্ভ ৰাশি আৰম্ভ হ'ব। আজি মৰণত এপদ দুখ থাকিব। আজি সূৰ্য উদয় হ'ব 4:52 আৰু সূৰ্য অস্ত যাব 5:50। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব। ব্ৰহ্ম মুহূৰ্ত 3:16 পৰা 4:04 অভিজিত মুহূৰ্ত 10:56 পৰা 11:46 আৰু গধূলি মুহূৰ্ত 5:38 পৰা 6:02 থাকিব। এতিয়া আমি আজি দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো মানসিক তথা শাৰীৰিকভাৱে দিনটো যথেষ্ট উন্নত অনুভৱ কৰিব পাৰিব। আজি দিনটোত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি দিনটোত আপোনাৰ উপাৰ্জন বৃদ্ধি হ'ব। আজি দিনটোত সহকৰ্মী তথা বয়োজ্যেষ্ঠসকলৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ বাবে আপোনাৰ দিনটো উৎসাহপূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত নতুন ভাৱ ধাৰণাৰে পৰিপূৰ্ণ নিজকে অনুভৱ কৰিব পাৰিব। আজি দিনটোত সকলো পক্ষৰ পৰা দিনটো সুন্দৰ তথা মংগলময় অনুভৱ কৰিব। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো যথেষ্ট ৰোমান্টিক হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 1, ৰং হ'ব কমলা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনালোকৰ বাবে এক উৎসাহপূৰ্ণ দিন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কোনো নতুন সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা দেখা গৈছে। পৰিয়াল সম্বন্ধীয়ৰ সৈতে আজি দিনটোত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। পুৰণি বিবাদবিলাক নোহোৱা হ'ব। নিবনুৱাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত সন্তানৰ কেৰিয়াৰক লৈ কিছু চিন্তিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হ'ব। অনুষ্ঠানত ফুৰাৰ পৰিকল্পনা কৰিব পাৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 2, ৰং হ'ব হালধীয়া। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত মান সন্মান বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি চৰকাৰী ক্ষেত্ৰৰ পৰা আপুনি লাভ অৰ্জন কৰিব পাৰিব। আজি আপোনাৰ উপাৰ্জনৰ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। দিনটোত যাত্ৰাৰ সম্ভাৱনা আছে। আজি দিনটোত বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি দিনটোত একপক্ষ প্ৰেমৰ পৰা সাৱধান হোৱা উচিত। একপক্ষ প্ৰেমৰ বাবে আপুনি নিৰাশাৰ সন্মুখীন হ'ব পাৰে। আজি দিনটোত পুৰণি বেমাৰে আপোনাক আমনি কৰিব পাৰে। প্ৰেম সম্বন্ধত দিনটো আনন্দময় তথা ৰোমান্টিক হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 9, ৰং হ'ব বগা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ পক্ষে আজি দিনটোত সাৱধান হোৱা উচিত। স্বাস্থ্যগত সমস্যা দেখা দিব পাৰে। আজি দিনটোত কোনো আমনিদায়ক যাত্ৰাৰ হঠাৎ আগমন হ'ব পাৰে। আজি আৰ্থিক দিশত আপোনাৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কোনো ভুল বুজাবুজিৰ উৎপন্ন হোৱাৰো সম্ভাৱনা দেখা গৈছে। গতিকেলৈ শান্তিপূৰ্ণভাৱেৰে সমস্যাবিলাক সমাধান কৰাৰ চেষ্টা কৰিব। প্ৰেম সম্বন্ধৰ বাবে দিনটো ভাল হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 4, ৰং হ'ব মটীয়া। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনালোকৰ আনন্দময় হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বন্ধুবৰ্গৰ সহায় লাভ কৰিব। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক দিশত আগতকৈ শক্তিশালী অনুভৱ কৰিব। বিদ্যাৰ্থীসকলে সঠিক কষ্টৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ বাবে দিনটো শুভ হ'ব। স্বাস্থ্যৰ দিশত উন্নত অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 3, ৰং হ'ব পাতল নীলা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ
আজি পাৰিবাৰিক সমস্যাবিলাকৰ পৰা মুক্তি লাভ কৰিব পাৰিব। আজি দিনটোত 2-1 আমনিদায়ক যাত্ৰাৰ সম্ভাৱনা দেখা গৈছে। আজি বন্ধুবৰ্গৰ সৈতে এক আনন্দময় দিন পাৰ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত দিনটো আপোনাৰ উৎসাহপূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে। ব্যৱসায়িক দিশত নতুন পৰিকল্পনাৰে আগবাঢ়িলে লাভান্বিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ বাবে প্ৰিয়জনক সময় দিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ দিশত দিনটো সুন্দৰ হ'ব, স্বাস্থ্য ভালে থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 8, ৰং হ'ব নীলা। তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব, স্বাস্থ্যক লৈ অৱহেলা নকৰিব। আজি দিনটোত আৰ্থিক দিশত উন্নতি অনুভৱ কৰিব। আজি দিনটোত কিছুমান ক্ষেত্ৰত আপোনাৰ মানসিক চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা দিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। ব্যৱসায়িক দিশত সঠিক পৰিকল্পনা তথা ভৱিষ্যত উন্নতিৰ ওপৰত মনোযোগ দিয়াৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ বাবে দিনটো ভাল হ'ব। প্ৰিয়জনৰ সৈতে এক মধুৰ সময় পাৰ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 3, ৰং হ'ব কমলা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি দিনটোত সময়মতে কামবিলাক সমাধান হ'ব। কৰ্মক্ষেত্ৰত মান সন্মান তথা পদোন্নতিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত বন্ধুবৰ্গৰ সৈতে এক আনন্দময় দিন পাৰ হ'ব। বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞজনৰ সহায় লাভ কৰিব। ব্যৱসায়িক দিশত আজি দিনটোত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 7, ৰং হ'ব ডাঠ নীলা। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি আৰ্থিক দিশত লাভৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কোনো বিশেষ কাৰ্যৰ সম্পাদন হোৱাৰ সম্ভাৱনা দেখা গৈছে। কৰ্মক্ষেত্ৰত কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে। আজি দিনটোত বিপদৰ সময়ত বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ সহায় সহযোগিতা লাভ কৰিব। প্ৰেম সম্বন্ধৰ বাবে দিনটো ভাল হ'ব। প্ৰিয়জনৰ সৈতে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত দিনটো ভাল হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 5, ৰং হ'ব হালধীয়া। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি বেংক সম্বন্ধীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। আজি দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় অনুভৱ কৰিব পাৰিব। ব্যৱসায়িক দিশত কিছু নতুন সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কৰ্মজীৱনত কিছু সমস্যাৰ উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক দিশত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। অপ্ৰয়োজনীয় খৰচৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। প্ৰেম সম্বন্ধৰ বাবে দিনটো ভাল হ'ব। আজি আপোনাৰ স্বাস্থ্য উন্নত হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 6, ৰং হ'ব নীলা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা দেখা গৈছে। যদিও কিছুমান অপ্ৰত্যাশিত সমস্যাই আপোনাৰ ধৈৰ্য পৰীক্ষা ল'ব পাৰে। ব্যৱসায়িক দিশত সঠিক যোগাযোগ তথা ব্যৱসায়িক কৌশলবোৰৰ ওপৰত মনোযোগ দিয়াৰ প্ৰয়োজন। আজি দিনটোত কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে বিচাৰ বিবেচনা কৰাৰ প্ৰয়োজন। আৰ্থিক দিশত দিনটো উন্নত অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি দিনটোত কামৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। দাম্পত্য জীৱনত আজি দিনটো জীৱনসংগীৰ সৈতে এক মধুৰ দিন অতিবাহিত কৰিবলৈ পাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 5, ৰং হ'ব নীলা। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আৰ্থিক দিশত শক্তিশালী অনুভৱ কৰিব। শত্ৰুৰ পক্ষৰ পৰা আজি দিনটোত সাৱধান হোৱা উচিত। আজি দিনটোত বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। ব্যৱসায়িক দিশত দিনটো মধ্যম ফলদায়ক হ'ব। কৰ্মজীৱনত ব্যস্ততা বৃদ্ধি পাব পাৰে। প্ৰেম সম্বন্ধত দিনটো ভাল হ'ব। প্ৰিয়জনৰ পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ দিশত দিনটো ভাল হ'ব। স্বাস্থ্য উন্নত থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 8, ৰং হ'ব ডাঠ সেউজীয়া। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।